নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, আমি এই জাতিলাওৰ বিষয়ে আগতে এটা ৰেকৰ্ডিং কৰিছোঁৱে। সেইটো আছিল আমাৰ আগতীয়াকৈ দিয়া মানে খেতিৰ আগতীয়াকৈ দিয়া পুলিৰ মানে উৎপাদন। আচ্ছা, আমাৰ হেজালিখন হ'ল ডাঙৰ দীঘল, তাৰমানে দীঘল কাৰণে আমি এফালে আমি আগতীয়াকৈ দিওঁ, এফালে শেহতীয়াকৈ দিওঁ। আগতীয়াকৈ দিওঁতে আমি কৰিছিলোঁ কি, সেইফালৰ পৰা আগতীয়াকৈ দিছিলোঁ। এয়া লাগিছে, এইবিলাক আগতীয়াকৈ দিয়াই লগা। এইবিলাক এইটো সঁচৰ কাৰণে ৰাখিছোঁ, এইটো ইয়াৰ সঁচ হ'ব। এই দেখিছে দুই এটা বৰল উৰিয়ে আছে ইয়াতে। এইটো বৰল, এইটোৱে যদি সৰুতে যদি বিন্ধে উৰি গুচি গ'ল, যে নহওক। এয়া হৈছে দুই এটা ওপৰত আছেও আৰু পাতৰ মাজত লুকাই থাকে। যে নহওক এইডাল আগতীয়া আছিল। ইয়াৰ বিষয়ে মই ৰেকৰ্ডিং কৰিছোঁ, ইয়াৰ বেছি ক'ব নালাগে ইয়াক। কিন্তু এইডাল ৰুওঁতে মই এটা বস্তু দিয়া নাছিলোঁ, এনেকৈ পলিথিনেৰে বান্ধি দিছিলোঁ। মই দেখাইছিলোঁ, আছে মোৰ ৰেকৰ্ডিংটোত। এনেকৈ পলিথিনেৰে বান্ধি দিছিলোঁ। কিন্তু প্ৰকৃতিৰ কি নিয়ম, এই যিটো বৰলে ইয়াক বিন্ধাই আহি, সেই বৰলটো বহুত শক্তিশালী, প্ৰকৃতিৰ সৃষ্টি। আৰু সিহঁতে পলিথিনৰ ওপৰেৰেও বিন্ধায়, পলিথিনৰ ওপৰেৰে বিন্ধালে হয় কি, তেতিয়াও নষ্ট হৈ যায় লাওবিলাক। সেইকাৰণে বহুত লাও নষ্ট হৈ গ'ল। গতিকে আমি কেইটামানহে পালোঁ, পালোঁ 18-20টামান পাইছিলোঁ আৰু টোটেল। আৰু এইটো সঁচা কাৰণে ৰাখি দিছোঁ। গতিকে আমি এতিয়া শেহতীয়াকৈ যে দিছিলোঁ, শেহতীয়াকৈ দিয়া ডালৰ উৎপাদন ভাল হৈছে। কাৰণ আমি কৰিলোঁ কি, দেখিছে এইবিলাক শেহতীয়াকৈ দিয়া। সিফালে গুৰি আছে, মই দেখাই আছোঁ, গুৰিটো অলপ পিছত দেখাই আছোঁ। এইবিলাক চাওক, বহুত বগাই গৈছে শেহতীয়া ডাল। এইফালে ইয়ালৈকে বগাইছে, শেহতীয়া ডাল আহি আছে এইফালে। আৰু এইবিলাক লাও এইবিলাক লাগি আছে, এইবাৰ লাগিছে। এইফালে চাওক, এইফালে ওলমি আছে, এইবিলাক ওলমি আছে, এইবিলাক সুন্দৰকৈ ওলমি আছে। এইবিলাক ডাঙৰেই হৈছে, এই গোটেইবিলাক ডাঙৰ হৈছে, এইবিলাক ধুনীয়া ডাঙৰ হৈছে। আৰু আমাৰ এইটো লোকেল জাত দেই, স্থানীয় জাত, এইটো হাইব্ৰিড নহয়। কিন্তু এইটো স্থানীয় জাত, সেইকাৰণে অলপ সৰু, কিন্তু সোৱাদটো বহুত ভাল। আচ্ছা, এইবাৰৰ প্ৰডাকশ্যনটো অলপ বেছিকৈ ৰোৱাৰ কাৰণটো হ'ল কি, উৎপাদনটো বেছিকৈ ৰোৱাৰ কাৰণ হ'ল কি, এইটো চাওক, এইটোক মই দেখুৱাইছোঁ আগৰ পুৰণা আমাৰ ৰেকৰ্ডিংবিলাকত আছেই। এইটোক কয় মানে বৰলৰ এটা ফান, বেৰিক্স ট্ৰেপ বুলি কয়। এইটো ট্ৰেপ মানে ফান যিটো বুজি পাওঁ আমি। সেই ট্ৰেপটোত কি হয়, ইয়াতে এডাল ভিতৰত কাঠ আছে, দেখিছে কিজানি, কাঠ এডাল আছে, তলত পানী আছে, 2 ইঞ্চিমান পানী আছে। এই কাঠডালত এটা চেণ্ট আছে এটা। এইফালে দুটা ফুটা আছে, এইটো এটা ফুটা, এইটো এটা ফুটা আছে, এইটো এটা ফুটা আছে, 3টা ফুটা আছে। এই ফুটাৰে চেণ্টটো বাহিৰলৈ কাঠডালৰ, চেণ্টেড কাঠ। আৰু সেই চেণ্টটো লাওৰ গোন্ধৰ লগত একে গুণ। সেই বৰলবিলাক ইয়াৰ প্ৰতি আকৰ্ষিত হৈ পেলাই সোমাই গ'লে সেই কাঠডালত পৰাৰ পিছত সিহঁতে মানে সংজ্ঞাহীন হৈ পেলাই এই পানীত পৰি যায় আৰু মৰে। দেখিছে কিমান বৰল মৰি আছে ইয়াতে। গতিকে মই এইটো দিয়াৰ পিছত লগতে আৰু দুটাৰ মই দিলোঁ ইয়াতে আনি। এইটো বহুত বৰল মৰিছে, মৰি একেবাৰে পচিয়ে গৈছে আৰু এতিয়া মৰি গ'ল। এইটো চাফা হৈ আছে, অকণমান দেখিব, ভালকৈ দেখিব। এইবিলাক দেখিছেনে, এই বৰলবিলাক তলত পৰি আছে, এইবিলাক ভাঙি আছে। মুঠত বৰল আৰু ইয়াৰ পৰা সোমালে বাচি আহিব নোৱাৰে। গতিকে বৰলবিলাক মৰাৰ কাৰণে আমাৰ কলিবিলাক বাচি ৰাখিল। গতিকে সেইকাৰণে আপোনালোকে কোনোবা যদি কৰে, তেতিয়াহ'লে প্ৰথমতে এই বেৰিক্স ট্ৰেপটো ব্যৱহাৰ কৰিলে ইয়াৰ সুবিধা পাব। এই নাৰ্চাৰীবিলাকত পায়, এইটো ডাঙৰ নাৰ্চাৰীবিলাকত পায়। বৰল মাৰা ট্ৰেপ বুলি ক'লে হ'ল, বা এনেকুৱা যতন এটা দেখুৱাই দিলে হৈ যাব। আচ্ছা, সেইকাৰণে প্ৰডাকশ্যনটো ইয়াৰ ভাল হ'ল। দ্বিতীয় কথা, এতিয়া ফাগুন মাহত লাওৰ সোৱাদটো অলপ কিছুমানে ভাল পায়, কিছুমানে বেয়া পায়। আমি কিন্তু ভালেই পাওঁ, গৰম অলপ পৰিছে যিহেতু। আৰু এতিয়া ইয়াৰ উৎপাদনো ভাল হয়, গৰম আছে, পানী যদি ভালকৈ দিওঁ, ইয়াক ভালদৰে সি উৎপাদন দিয়ে। এতিয়া চাওক, কিন্তু ইয়াক এটা বস্তু লাগিব, এতিয়া পানীটো ভালদৰে যোগান ধৰিব লাগিব। আমি ইয়াত আমাৰ গুৰিটো দেখুৱাই আছোঁ, আমি শেহতীয়াকৈ দিছোঁ ইয়াক এডাল গুৰি। এই গুৰিটো আমি বনপাত নোহোৱাকৈ ৰাখিছোঁ, ইয়াত আকৌ বনপাত থাকিব নালাগে। এইডালটো কেপচিকাম, ইয়াত বেলেগ সাৰ থকাৰ কাৰণে আমি আকৌ ইয়াত ৰুই দিছোঁ, ইও প্ৰডাকশ্যন হ'ব। যিয়ে নহওক আৰু ইয়াত আমি এনেকৈ বনপাত নিৰাই পেলাই ইয়াৰ ওপৰত শুকান পাত দিছোঁ। এতিয়া আমি ইয়াক পৰ্যাপ্ত পৰিমাণে পানী দিওঁ, সদায় পানী দিওঁ, প্ৰায় 5-6 লিটাৰকৈ পানী দিওঁ, কাৰণ যথেষ্ট পানী লাগে এতিয়া। তাৰপিছত আৰু সপ্তাহ বা 10 দিনৰ মূৰত আমি ইয়াত খলিহৈ পাতলকৈ পানী দিওঁ। খলিহৈ পানীটো ভিজাই পেলাই
খলিহৈ ভিজাই পানীটো পাতল কৰি ইয়াতে দিওঁ গতিকে এইখিনিয়ে দেখুৱালোঁ গতিকে লাওটো গোটেই চ'ত বহাগলৈকে খাব পাৰি আৰু আপোনালোকে এনেকৈ উৎপাদন কৰি ধুনীয়াকৈ লাও উৎপাদন কৰি পানীলাওটো আৰু উপকাৰিতাৰ বিষয়ে মই ক'বই নালাগে সকলোৱে জানে গতিকে এবাৰ দিলে নহয় এনেকৈ ষ্টেপ বাই ষ্টেপ দিব লাগে ষ্টেপ বাই ষ্টেপ দিলে গোটেই ছিজনটো ভালকৈ খাব পাৰি গোটেই ছিজন বাৰিষাটো সোৱাদ নাথাকে বাৰু আমি সেইটো কথা আগতে কৈছোঁ বাৰিষা নাখালেও এতিয়া বহাগ মানলৈকে সুন্দৰকৈ খাব পাৰি এতিয়া চাওক আমি আমাৰ উৎপাদনটো দেখুৱালোঁ পানীলাও কৰাৰ প্ৰতি যাতে সকলো আগ্ৰহী হয় এখন চাং বনাই লৈ এনেকৈ ধুনীয়াকৈ কৰক আৰু উৎপাদনেৰে ঘৰখনৰ চাহিদা পূৰণ কৰক গতিকে আপোনালোকক মই শেহতীয়াকৈ কৰা এয়া আপডেটটো দেখুৱালোঁ ফলাফলটো দেখুৱালোঁ আৰু আমাৰ হেতালিখন দীঘল কাৰণে আমি 2 মূৰৰ পৰা দিওঁ এফালে আগতীয়া এফালে শেহতীয়া বন্ধু বান্ধৱীসকল গতিকে আমি দেখুৱাটো কেনেকুৱা পালে কি দেখিলে মন্তব্যৰে উপকৃত কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ